আপোনালোকক মোৰ SN স্পোকেন চেনেলটোলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু যিসকলে ইণ্টাৰভিউ দি আহিছে তেওঁলোকৰ বৰ্তমান ইণ্টাৰভিউ ভালেই হৈছে আৰু ময়ো জনাত বহুতো ল'ৰাৰ ইণ্টাৰভিউ ভালেই হৈছে, ভাবা মানে ক্লিয়াৰ কৰিছে। আৰু আপোনালোকে যিসকলৰ অনাগত দিনত এইকেইদিনত মানে যিসকলে ইণ্টাৰভিউ দিবলৈ যাব তেওঁলোকৰো ভালেই হয়। আৰু যিহেতু আৰু বহুতৰ ইণ্টাৰভিউ বাকী আছে, তেওঁলোকৰ মানে ইণ্টাৰভিউ আৰু কিমান ভাল কৰিব পাৰে মানে সেইটোৰ ওপৰত মই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আহক আমি মানে ভাইভা টেষ্ট দিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ মানে প্ৰিপেৰেশ্যন কৰি যাম, নিজকে কেনেকুৱা ধৰণে সজাই যাম, সেইটোৰ ওপৰত এইটো ভিডিঅ' লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে মোৰ চেনেলটো যিহেতু চায়েই আছে আৰু আপোনালোকে মোৰ চেনেলটো লাইক কৰিব আৰু কিবা যদি প্ৰশ্ন সুধিবলৈ থাকে কমেণ্ট কৰিব পাৰে। যিকোনো ট্ৰেডৰ ওপৰত, কুকমেন হওক, চাফাই কৰ্মচাৰী হওক, বাৰ্বাৰ, ধুবি, তেনেকুৱা ধৰণৰ যিটো পোষ্টৰ ওপৰত আপোনালোকে কমেণ্ট কৰিব পাৰে। আপুনি এই ভিডিঅ'টোতে কমেণ্ট কৰিব পাৰে, মই নেক্সট ভিডিঅ' বনাই তোমালোকক উত্তৰটো দি দিম। আৰু যিহেতু মই বৰ্তমান 4th কামাণ্ডো বেটেলিয়ানত কৰ্মৰত হৈ আছোঁ, ময়ো এজন 4th গ্ৰেড কৰ্মচাৰীয়ে হয়। আৰু সেয়েহে মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মানে যি জানো, আৰু আমাৰ বেটেলিয়ানতে বহুত এনেকুৱা 4th গ্ৰেড কৰ্মচাৰী আছে, যিহেতু কুকমেন আছে, বাৰ্বাৰ আছে, চাফাই কৰ্মচাৰী আছে, আৰু আপোনালোকে চব আছে, কোবলাৰ আছে, মেছন আছে। আপোনালোকে যি ট্ৰেডৰ প্ৰশ্ন সুধিব বিচাৰে মোক সুধিব পাৰে আৰু মই আপোনালোকক নেক্সট ভিডিঅ'ত দি দিম। আৰু আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছোঁৱেই যে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাই যাব ভাইভা দিবলৈ আৰু কি ড্ৰেছ পিন্ধি যাব সকলো কোৱা আছে। আৰু আপোনালোকক মানে ইণ্টাৰভিউটো কি পদ্ধতিৰে মানে ইণ্টাৰভিউটো পাতিছে সেইটো মই আপোনালোকক ক'ম, কি ধৰণে চিলেকশ্যন কৰিব অফিচাৰকেইজনে আপোনাক, তাৰ ওপৰত এইটো ভিডিঅ' মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু আপোনালোকে আপোনালোকে তাত প্ৰথম সোমাই গৈ মানে আপোনাৰ আই কাৰ্ড লাগিব। আই কাৰ্ড নহ'লেও মানে আপোনাৰ আইডেণ্টি প্ৰুফ কিবা এটা লাগিব, যিহেতু আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড কিবা এটা দি আপুনি এডমিটটো দিব। এডমিটটোৰ লগত দি আপোনালোকৰ গেটত এণ্ট্ৰি হ'ব মানে। আৰু গেটত এণ্ট্ৰি হৈ পেলানি তোমালোকে এণ্ট্ৰি হৈ যাবা, তাৰপিছত তোমালোকে ফিল্ডলৈ লৈ যাব। এইবাৰ যিহেতু কেণ্ডিডেট এইবাৰ বহুত বেছি, আমি যেতিয়া যোৱা বছৰ দিছিলোঁ, আমি কিছুমান ইনষ্টিটিউটত দিছিলোঁ। ধৰক মোৰ ইণ্টাৰভিউ চেণ্টাৰ পৰিছিলে মোৰ গুৱাহাটী ঘৰচুকত যোনটো আছে ASDM, আছাম স্কিল ডেভেলপমেণ্ট, তাত পৰিছিলে। আৰু এইবাৰ যিহেতু কেণ্ডিডেট বহুত বেছি, সেইটো কাৰণে এইবাৰ বেটেলিয়ানবিলাকত পাতিছে। যিহেতু বেটেলিয়ানবিলাকৰ ভাল ডাঙৰ ফিল্ড আছে, সেয়েহে এইবাৰ বেটেলিয়ানবিলাকত ইণ্টাৰভিউটো পাতিছে। আৰু সেয়েহে তোমালোকৰ মানে এইবাৰ ৰুমৰ ভিতৰত নহয়, আৰু ৰুমৰ ভিতৰত নহ'লে তোমালোকৰ টেণ্টৰ তলত হ'ব। মানে ফিল্ডবিলাকত টেণ্ট বনাই দিছে, টেণ্টৰ তলত ইণ্টাৰভিউ হ'ব, যেনেকৈ আছাম পুলিচৰ টেণ্টবিলাক বনাই থয় ইণ্টাৰভিউত, তেনেকুৱা ধৰণৰ টেণ্টৰ তলত হ'ব। আৰু তোমালোক সোমাই গৈয়ে গেটত এণ্ট্ৰি হৈ তোমালোকে তাত গৈ লাইন পাতিব লাগিব, যিহেতু তোমালোকৰ PST কাৰণে তোমালোকক লৈ যাব। আৰু PST যেতিয়া হ'ব, তোমালোকৰ PST টেষ্টত হ'ব হাইট জুখিব, চেষ্ট জুখিব, ৱেইট জুখিব, আৰু চকুৰ লেন্সৰ মানে কিমান পাৱাৰ আছে সেইটো জুখিব। আৰু নগ্নি টেষ্ট, মানে অসম পুলিচত যিটো আমাৰ PST টেষ্ট হয়, মানে 4th গ্ৰেডতো, গ্ৰেড 4তো মানে একেটা PST টেষ্টেই হয়। আৰু যিহেতু তোমালোকে অসম পুলিচত সকলোৱে ইণ্টাৰভিউ দি পাইছাই, PST টেষ্ট দি পাইছাই, সেই একেটা প্ৰচেছতে হয়। আৰু তাৰপিছত তোমালোকে যেতিয়া মেডিকেল পাছ কৰিবা, তোমালোকে স্লিপ দি দিব। তাৰপিছত তোমালোকে ভাইভা টেষ্টৰ কাৰণে তোমালোক তাত লাইন পাতিব লাগিব, যিহেতু এখন স্লিপ দি দিব তোমালোকক, যোনকেইজনে কোৱালিফাই কৰে মেডিকেল। আৰু তাৰপিছত তোমালোকে ভাইভাৰ কাৰণে তাত গৈ লাইন পাতিব লাগিব। আৰু ভাইভাৰ কাৰণে তোমালোকে কি ড্ৰেছ পিন্ধিবা, কি মানে চুলি দাড়ি কেনেকুৱা ধৰণে বনাই যাবা, সকলো মোৰ ভিডিঅ' মোৰ চেনেলত আছে, তোমালোকে চাই ল'বা। কুকৰ ওপৰত লাগে ভিডিঅ', বাৰ্বাৰৰ ওপৰত লাগে, চাফাই কৰ্মৰ ওপৰত আছে, ধুবিৰ ওপৰত আছে, সকলো ট্ৰেডৰ ওপৰতে মোৰ ভিডিঅ' আছে। আৰু কিবা যদি ট্ৰেডৰ ওপৰত বনাব লাগে আপোনালোকে মোক কৈ দিব, মই নেক্সট ভিডিঅ' বনাই আছোঁ। আৰু যিহেতু কুক আৰু বাৰ্বাৰ এইকেইটাতো 5 তাৰিখৰ পৰা ইণ্টাৰভিউ হৈ আছে, বৰ্তমানো হৈ আছে, আৰু বেছিদিন নাই কুক আৰু বাৰ্বাৰৰ। আৰু কুক আৰু এইবাৰ যিহেতু বাৰ্বাৰ আৰু কুকতটো হাইষ্ট আছে, এইবাৰ কেণ্ডিডেট কুকত বহুত আছে, সেয়েহে কুকৰ ইণ্টাৰভিউ 5 তাৰিখৰ পৰা আজিলৈকে হৈ আছে বৰ্তমান। আৰু বৰ্তমান চাফাই কৰ্মচাৰীও হৈ আছে, ধুবিও হৈ আছে। আৰু সেয়েহে আপোনালোকে বহুতে গম পালেই ইণ্টাৰভিউ কেনেকুৱা হৈছে। আৰু এই ভাইভা টেষ্টত মানে আপোনালোকৰ ইণ্টাৰভিউত মানে চাকৰি হ'বনে নহয় আপুনি নিজে গম পাই আহি, মানে যিহেতু ময়ো মোৰ ৰিজাল্ট নিদিয়াৰ আগতে মই গম পাইছিলোঁ যে মোৰ চাকৰি হ'বনে নহয়, যিহেতু মোৰ ভাইভা টেষ্টটো ভাল হৈছিলে। আৰু তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ এটা নিজৰ ফালৰ পৰা আহিয়ে যায়, মানে ভাইভা টেষ্টটো দি কেনেকুৱা ধৰণৰ কি হয়, মানে চাকৰি পাম নাপাম এনেকুৱা ধৰণৰ। আৰু সেয়েহে
আৰু আপোনালোকে যেতিয়া ভাইভা দিবলৈ যাব মই কৈছোঁৱেই যে হোৱাইট টি চাৰ্ট, ব্লেক পেণ্ট আৰু ব্লেক শ্বু পিন্ধি যাব। আৰু হোৱাইট শ্বু হ'লেও হ'ব, একো নাই। আৰু চাফ চিকুণটো মেইন, চুলি দাড়ি পূৰা কাটি যাব। আৰু সোমাই গৈয়ে আপোনালোকে অফিচাৰজনক গৈয়ে গুড মৰ্ণিং মেম দিব। আৰু যদি পিছবেলালৈ হয় আপোনালোকৰ ইণ্টাৰভিউটো, আপোনালোকে তেতিয়া মানে গুড ইভিনিং, গুড আফটাৰনুন এনেকৈ ক'ব পাৰে। তাৰপিছত তোমালোকৰ ছাৰহঁতে মাতিব, ছাৰহঁতে বহা বুলি যেতিয়া ক'ব, তোমালোকে থেংক ইউ ছাৰ বুলি কৈ শিক্ষণত বহিবা। আৰু তাৰপিছত তোমাক ক'ব তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দিয়া, তেতিয়া তুমি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দি দিবা। যদি তোমাৰ আদাৰ এক্সপিৰিয়েঞ্চ আছে বা NCC হোমগাৰ্ড এনেকুৱা ধৰণৰ কিবা থাকিলে, তুমি NCCখন বা হোমগাৰ্ডখন তুমি এক্সপিৰিয়েঞ্চৰ লগত দি দিব পাৰিবা। যিহেতু তোমাৰ এইটো হৈছে মানে তোমাৰ আচাৰ ব্যৱহাৰ, ডিচিপ্লিন এনেকুৱা ধৰণৰ ওপৰত মানে ভাইভা টেষ্টটো হৈছে। আৰু বহুতে কমেণ্ট কৰিছে যে আমাক একো প্ৰশ্ন নুসুধিলে, কাকো একো প্ৰশ্ন সোধাই নাই, 2-এটা প্ৰশ্ন সুধি পঠিয়াই দিছে। যিহেতু মানে এইটো প্ৰশ্নটো মানে টেট টেষ্টো লৈছে, যিহেতু টেট টেষ্টৰ ওপৰত বেছি ইমান এটা ইম্পৰ্টেণ্ট নহয়, মানে এইটো আচাৰ ব্যৱহাৰ, চাফ চিকুণ কেনেকুৱা ধৰণৰ লোৱাটো, সেইটোৰ ওপৰতহে মানে বেছিকৈ গুৰুত্ব দিছে অফিচাৰকেইজনে। আৰু যিহেতু NCC আৰু হোমগাৰ্ড চাৰ্টিফিকেট যেতিয়া তুমি দি দিবা, তোমাক মানে 20% গম পাই যাব অফিচাৰকেইজনে যে এইটো ফৌজৰ ডিচিপ্লিন বহুত ল'ৰাজনে জানেই। যিহেতু হোমগাৰ্ডেও কৰি আছে, গম পায়েই ফৌজৰ ডিচিপ্লিনটো। আৰু আমাৰ NCC ল'ৰা ছোৱালী কেডেটসকলেও গম পায় কিমান ডিচিপ্লিনত থাকিব লাগে, কেনেকুৱা ধৰণৰ খানা পিনা হয়, এনেকুৱা ধৰণৰ। আৰু যেতিয়া তোমাক মানে তাৰপিছত তোমাৰ এক্সপিৰিয়েঞ্চ বিচাৰিব, আৰু তোমাক ক'ব যে এখন তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আদাৰ এক্সপিৰিয়েঞ্চ আছে, তোমাক এখন বেলেগ ইণ্টাৰভিউত কামত দিব, তুমি এখন ভালদৰে থৈ দিয়া, এনেকৈ তোমাক ক'ব। তোমাক NCCখন ঘূৰাই দিব আৰু তুমি জেৰক্স কপি এটা তাত দি থৈ আহিবা। আৰু তাৰপিছত তোমাক প্ৰশ্ন সুধিব। প্ৰশ্ন কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব, মোৰ প্ৰতিটো ট্ৰেডৰ ওপৰত ভিডিঅ' আছে, চেনেলত গৈ তোমালোকে ভিজিট কৰিবা। আৰু যি প্ৰশ্ন সোধে মোক কমেণ্ট কৰিবা, যোনটো ট্ৰেডৰ ওপৰতে হওক। আৰু তেনেকুৱা ধৰণৰ হৈছে। তাৰপিছত যেতিয়া তুমি ভাইভা প্ৰশ্ন হৈ যাব, তোমাক কথা বতৰা পাতি ছাৰহঁতে গম পায়েই যাব তুমি মানে কোনটো ডিচিপ্লিনৰ ফালৰ, কেনেকুৱা ধৰণৰ ল'ৰা, আচাৰ ব্যৱহাৰ কেনেকুৱা তোমাক সেইটো মানে তোমাৰ পৰা কালেক্ট কৰি ল'বই। আৰু তোমাক তেতিয়াই নাম্বাৰ দিয়া থাকিব, যিহেতু 50 নম্বৰ থাকে তোমাৰ ড্ৰেছ পোছাকত, 25 নম্বৰ চাফ চিকুণত, 25 নম্বৰ থাকে মানে টোটেল। আৰু বাকী 5 নম্বৰ চাৰ্টিফিকেটত থাকে। আৰু তেনেকুৱা ধৰণৰ বহুতকেইটা পোষ্টত বেলেগ বেলেগ নাম্বাৰ আছে মানে। আৰু সেয়েহে তোমালোকে ভালদৰে ইণ্টাৰভিউটো দিলে তোমালোকৰ মানে ভৱিষ্যতে চাকৰি পোৱাৰ চান্স থাকে। আৰু এনেকুৱা ধৰণৰ। তাৰপিছত তোমাক যেতিয়া ক'ব ঠিক আছে যোৱা, তেতিয়া তুমি যাতে উঠি ডাইৰেক্ট গুচি নাহা। তোমালোকে যেতিয়া উঠিবা তেতিয়াতো চকীখন অকণমান সালসলনি হওঁতে মানে তুমি চকীখন অকণমান ঠিক কৰি থৈ আহিবা, যে প্ৰথম যেনেকুৱা আছিলে তেনেকৈ। তাৰপিছত ছাৰহঁতক থেংক ইউ কৈ তুমি গুচি আহিবা। আৰু তাৰপিছত তুমি তেতিয়া গম পাই যাবা তোমাৰ ইণ্টাৰভিউ কেনেকুৱা হৈছে, কি কথা, তোমাৰ চাকৰি হ'ব নহয়। আৰু তেনেকুৱা ধৰণৰ তুমি গম পাই যাবা। ময়ো যিহেতু গম পাইছিলোঁ। আৰু এনেকুৱা ধৰণে ভাইভা টেষ্টটো হয়। আন একো নাই, তোমালোকে চিন্তা কৰিব নালাগে। আমিও এতিয়া বৰ্তমান কৰি আছোঁ, বহুত ভাল। মানে কনিষ্টবল হাবিলদাৰকেইজনতকৈ 4th গ্ৰেড চাকৰিটো বহুত ভাল, কিন্তু দৰমহা অলপ কম হয়। মানে কনিষ্টবলৰ দৰমহাটো অলপ বেছি, হাবিলদাৰটো তাতকৈও বেছি। যিহেতু আমি কামজাৰি যেতিয়া কৰোঁ মানে আমি সকলোৱে একেলগে কৰোঁ, একেলগে মিলা প্ৰীতি। এতিয়া কেতিয়াবা ঝাৰু মাৰিবলৈ দিয়ে, আমাকো দিয়ে, আমাৰ ট্ৰেডৰো ঝাৰু মাৰিব লাগে, চাফাই কৰ্মচাৰীও ঝাৰু মাৰিব লাগে, কনিষ্টবল এজনেও ঝাৰু মাৰে আমাৰ লগত, আৰু মানে হাবিলদাৰ এজনেও ঝাৰু মাৰে। সকলোৱে মিলা প্ৰীতিকৈ মানে আমি কামবোৰ কৰি থাকোঁ। যিহেতু আমাৰ বেটেলিয়ানটো নতুন হয়, আমাৰ নিজৰ বেটেলিয়ান এতিয়ালৈকে বনাই হোৱা নাই বৰ্তমান। আমি বেলেগ বেটেলিয়ানৰ এটেচত আছোঁ আমি। সেয়েহে তোমালোকে যিমান পাৰা সিমান চাকৰিটো মানে পাবলৈ চোৱা। আৰু যিহেতু এতিয়া দৰমহাটো তোমালোকৰ মিনিমাম কিমান 30 ওচৰেই হ'ব। যিহেতু কামাণ্ডো বেটেলিয়ানত পালে, যিহেতু অসম পুলিচত পালে অলপ কম হ'ব তোমালোকৰ দৰমহাটো, মানে 3-4 হাজাৰ টকা কম হয়। কামাণ্ডো বেটেলিয়ানত পালে 30 ওচৰা-ওচৰিয়ে পাবা সোমাই। আৰু যিহেতু ময়ো পাই আছোঁ এতিয়া। আৰু তোমালোকে আৰু গম পোৱাই এতিয়া 26 চনত 8 পে লাগিব। আৰু 8 পে লগা মাত্ৰক তোমালোকৰ মানে দৰমহাটো মোটামুটি মানে 10,000 মান বাঢ়ি যাব, মানে মিনিমাম 40,000 ওচৰা-ওচৰি হৈ যাব। আৰু সেই চনতে যদি তোমালোকে চাকৰি এটা লৈ ল'ব পাৰা, তোমালোকৰ কাৰণে বহুত ভাল। আৰু মানে এবছৰ বা 6-7 মাহ খাটিয়ে মানে তোমালোকে বহুত পইচা নেক্সট ইয়েৰ পৰা মানে বহুত পইচা পাবা। মানে 26 চনৰ পৰা যিটো 8 পে লাগিব আমাৰ, সেইটো কাৰণে তোমালোকৰ চবৰে সুবিধা হ'ব, মানে ঘৰখন চলিবলৈ মেলিবলৈ, মানে নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰিবা। আৰু সেয়েহে তোমালোকে গেট 4 বুলি তোমালোকে ইণ্টাৰভিউটো বেয়াকৈ দি থৈ নাহিবা। যিহেতু তোমালোকে গেট 4 হওক বা গেট 3 হওক, গেট 2 হওক, সকলো ইণ্টাৰভিউ ভালদৰে দিয়া। মানে চৰকাৰী কৰ্মচাৰী, সকলো কৰ্মচাৰীয়ে মানে এই 8 পে লগা মাত্ৰক মানে মোটামুটি 15,000-16,000 পইচা বাঢ়ি যাব। প্ৰথম সোমাই তুমি পাবা মানে 27,500 টকামান পাবা এতিয়া গেট 4 কামাণ্ডো বেটেলিয়ানত। আৰু তাৰপিছত তোমালোকে প্ৰতি মাহে 6 মাহৰ মূৰে বাঢ়ি থাকে। DA লাগে, টিএ ক'ৰবাত ডিউটি কৰিবলৈ গ'লে তুমি টিএ পাবা।
তাৰপিছত আকৌ এৰিয়া এলাউন্স লাগে, সেইটো এক্সট্ৰাকৈ সোমাই 1590 টকা সোমাই 3 মাহৰ মূৰত। তেনেকুৱা ধৰণৰ পইচা পাই থাকিবা, মানে মোটামুটি 30,000 ওচৰা-ওচৰি পাবা প্ৰতি মাহে। তাৰপাছত আৰু যেতিয়া তোমাৰ 26 চন আহিব তেতিয়াতো গম পাইছাই 12,000 13,000 টকা বাঢ়িয়ে যাব। আৰু সেই মাহতে তুমি চাকৰিটো ল'বলৈ চোৱা এই বছৰতে, মানে নেক্সট বছৰলৈ আশা কৰি নাথাকিবা, যিমান পাৰা সিমান এই বছৰতে তুমি চেষ্টা কৰা। আৰু নেক্সট বছৰ যেতিয়া হৈ যাব তোমাৰ আকৌ মানে 8 পে'টো মানে কেঞ্চেল হৈ যাব, ধৰক দৰমহাটো কমি আহিব, আকৌ 8 পে' লগা মাত্ৰ মানে আকৌ 10 বছৰ মূৰতহে 8 পে'টো মানে 9 পে' হ'ব নেক্সটটো। সেই বছৰতে তুমি চাকৰি ল'বলৈ চেষ্টা কৰা। আৰু এনেকুৱা ধৰণে কিবা প্ৰশ্ন সুধিলে মোক সুধিব পাৰা, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কিবা প্ৰশ্ন সুধিলে কমেণ্ট কৰিবা, মই নেক্সট ভিডিঅ' বনাই দিছোঁ। নহ'লে কমেণ্টত মই সকলো কমেণ্টৰ ৰিপ্লাই দিওঁ। মই বেলেগৰ আগতে নহয়, ধৰক ডিউটি থাকে, ডিউটি থকাৰ পিছতো যিকণ টাইম আজৰি পাওঁ খানা পিনা বনাই খাওঁ, তাৰপিছত আজৰি হ'লে তোমালোকক ইনফৰমেশ্যনবোৰ দি থাকোঁ, মানে মোৰ লগৰবিলাকেও মোলৈ ফোন কৰি থাকে। সেয়েহে এইটোৱে ভিডিঅ' তোমালোকৰ মানে এই বছৰত মানে চাকৰি লৈ কিমান ফাইদা হ'ব মানে সেইটোৱে তোমালোকক বুজাব বিচাৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।